MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্ব'ৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্ব'ৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্ব'ৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্ব'ৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, এটি বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। শিশু সাহিত্যিক তিলু সোণোৱালৰ অভিনন্দন গ্ৰন্থ এই ৰং সেই ৰং নানা ৰং উন্মোচন। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। যোৰহাট প্ৰেছ ক্লাবত দেওবাৰে অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয় শিশু সাহিত্যিক তিলু সোণোৱালৰ অভিনন্দন গ্ৰন্থ এই ৰং সেই ৰং নানা ৰং। যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ জ্যোতিৰেখা হাজৰিকাই সম্পাদনা কৰি উলিওৱা এই অমূল্য গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট ভাষাবিদ অসমৰ লোক সংস্কৃতিৰ গৱেষক পণ্ডিত ডক্টৰ উপেন ৰাভা হাকাচামে। কণমানি দেৱাংগ প্ৰাণ বৰাই বৰগীত পৰিৱেশনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে সোণোৱাল কছাৰী সাহিত্য সভাৰ উপসভাপতি ইন্দ্ৰেশ্বৰ সোণোৱালে। অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য মাধৱ মহন্তই আঁতধৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত সঞ্চালকৰ আসন অলংকৃত কৰে বিশিষ্ট নিবন্ধকাৰ ডক্টৰ সৌম্যজ্যোতি মহন্তই। বিশিষ্ট অতিথি হিচাপে গোলাঘাট জিলা বড়ো সাহিত্য সভাৰ সভাপতি মোহনলাল বসুমতাৰী, দেউৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নৃপেন দেউৰীকে আদি কৰি ভালেকেইগৰাকী ব্যক্তিয়ে মঞ্চৰ আসন সলনি কৰে। কেইবাটাও কণমানিয়ে কবিতা গীত মাতেৰে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰি তোলা অনুষ্ঠানটোত শিশু সাহিত্যিক তিলু সোণোৱালৰ মহৎ কাৰ্যপন্থাক সকলোৱে প্ৰশংসাৰে উপচাই পেলায়। গ্ৰন্থখনৰ নাম এই ৰং সেই ৰং নানা ৰং, অৰ্থাৎ শিশুসকলক মই মোৰ বিশেষকৈ শিশুকালৰ কথাবোৰো শিশুসকলৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। ইয়াত অৱশ্যে জীৱনৰ সকলো কথাই থাকিব, লৈ যাব বিচাৰিছোঁ। তেওঁলোকে ইয়াৰ দ্বাৰা নিশ্চয় কিশোৰসকল নিশ্চয় উপকৃত হ'ব আৰু মই আশা কৰিছোঁ কিশোৰ তথা বয়সস্থ পাঠকে এইখন আদৰি ল'ব। ধন্যবাদ।